তো আমি আহি আছোঁ বিঘা বিঘা মাটি খেতি আৰু প্ৰিপেৰেশ্যন চলি আছে অনাগত দিনৰ বাবে আৰু আমাৰ এগ্ৰ' প্ৰডাক্ট ব্যৱহাৰ কৰি পেলাই সুফল পাইছে। তো তাৰ ৰিজাল্ট আপোনালোক দেখুৱাম, যোনটো লাইভ ৰিজাল্ট আমি দেখুৱাবলৈ গৈছোঁ, লাইভ ডেমো দেখুৱাবৰ কাৰণে গৈ আছোঁ। আৰু আপুনি এক্সাইটেড হৈ থকা প্ৰয়োজন আছে, সেইকাৰণে মই ক'ব বিচাৰিছোঁ আৰু এক্সাইটেড। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি এটা অদ্ভুত প্ৰডাক্ট ৰিজাল্টৰ কাৰণে আমি আহি আছোঁ, বাইকেৰে আহি আছোঁ। এয়া ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজেৰে ভূ অস্ত্ৰ ছুপাৰ, সেই প্ৰডাক্টটো মাটিৰ কাৰণে, সেই প্ৰডাক্টটো মাটিৰ প্ৰডাক্ট, মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰা, লগতে মাটিৰ যোনটো পানী ধৰি ৰখাৰ ক্ষমতা তাক বৃদ্ধি কৰা, আৰু মাটিটোক কপাহৰ নিচিনা একদম কোমল কৰা, আৰু লগতে পোক পৰুৱাখিনিক দূৰলৈ খেদি পঠিওৱা। আৰু এটা তাৰ ভাল গুণ আছে, সি কেঁচুৰ উৎপাদন বৃদ্ধি কৰিব পাৰে, যোনটো খেতিয়কসকলৰ কাৰণে বিৰাট উপযোগী হয়। তো আজি আমি তাৰে এটা ৰিজাল্ট দেখুৱাবলৈ গৈ আছোঁ, লাইভ এটা ডেমো। আমাৰ লগত সতীৰ্থ তৰুণ শইকীয়া ছাৰ আছে। বৰ্তমান MI লাইফষ্টাইলৰ যোগেদি তেখেত ATC ৰেংকত উপবিষ্ট আছে যদিও তেখেতে কৃষি কৰ্মৰ লগত অতীজৰ পৰাই জড়িত, আৰু তেখেতৰ মেইন প্ৰফেশ্যনটোৱে হ'ল কৃষি। তো তেখেতে কৃষিৰ লগত যিহেতু জড়িত, ছাৰে আমাৰ এটা প্ৰডাক্ট ইউজ কৰিছিলে, আৰু ছাৰে নিজেই নিজৰ হাতেৰে সেই ৰিজাল্টখিনি দেখুৱাব। তো ছাৰৰ লগতে পাতোঁ। ছাৰ, আপুনি আমাৰ কি প্ৰডাক্ট ব্যৱহাৰ কৰিছিলে আৰু কেনেকুৱা ৰিজাল্ট পাইছে? হয়, সকলোকে নমস্কাৰ। কৈ ভাল লাগে আজি ধৰক, যিহেতু ছাৰে কৈছে এই কৰ্মৰ লগত জড়িত MI লাইফষ্টাইলৰ যি প্ৰডাক্ট আজি মই ইয়াত ব্যৱহাৰ কৰিছোঁ। একচুৱেলি নদী অঞ্চলৰ বালিচৰীয়া মাটি হয়, ইয়াতে কি হয়, খুব শুকাই যায়, মাটিটো শুকান হয়, 2-4 দিনতে ধৰক পানী পৰালৈ শুকাই যায়। খেতি আমাৰ যিসকল, মই তেনেধৰণে খেতি নকৰোঁ, হ'লেও সৰিয়হ কৰোঁ, এই ঘেঁহু খেতি প্ৰথমবাৰৰ কাৰণে কৰিছোঁ। কাৰণ কিয়, ৰাইজে কৈছে ইয়াতে ঘেঁহু নহ'ব, ইয়াতে নিগনি আহে, এনেকুৱা লাগে যেন একদম বৰষুণে অহৰহ দি আছিলে আৰু সেউজীয়া গছ ওলাই আহিছে। আজি মেইন ৰিজাল্ট হ'ল, কিন্তু ইয়াৰ মেইন ৰিজাল্টে হৈছে আমাৰ ইণ্ডিয়া গ্ৰ' কাৰণে আজি যিটো ধুনীয়া এটা ৰিজাল্ট পাইছোঁ, ভূ অস্ত্ৰ ছুপাৰ। মাটিটো জেকটো আজি 15 কিমান দিন হ'ল ছাৰ পানী দিয়া? আজি 16 দিন হৈ গ'ল। 16 দিন হৈ গ'ল। এতিয়াও যেন যোৱাকালিহে বৰষুণ দিছিলে, তেনেকুৱা জেক আছে ন? হয়, তেনেকুৱা এটা। এবাৰ দাঙি দেখুৱাব নি? এবাৰ বস্তুটো ডাঙৰকৈ খানি দেখুৱাওকচোন, জেকটো কিমান ভিতৰলৈকে দেখুৱাইছোঁ। জেকটো ভিতৰলৈকে আছে, ভিতৰতো থাকিব ছাৰ, ওপৰত যিহেতু জেক পাইছোঁ আমি একদম ওপৰতে, ভিতৰলৈকে জেক আছে, মানিবলগীয়া একদম বঢ়িয়া ৰিজাল্ট হয়। আৰু জেকটো আছে এতিয়াও মাটিটোত, সেইটো একদম ছফ্টনেছ, কোমল হয়। আৰু এইটো চাওক, এনেকৈ কৰিলে মানে লদা বান্ধি গৈছে, মানে যিটো জেক আছে ইয়াৰ অৱস্থিত একদম ঠাইতে আছে, লাগি সীমাত মোৰ দদাইদেউ মাটি তাত দেখুৱাম। তাতো মানে আপুনি ইয়াত পানী দিয়া 15 দিন হৈ গ'ল? নহয় ছাৰ, পানী দিয়া এসপ্তাহ হৈছে। পানী দিয়া ইয়াৰ হ'ল কি, পানী দিয়া 15 দিন হৈ গ'ল। পানী দিয়া 15 দিন হৈ গ'ল, ঠিকে কৈছে, 15 দিন হৈ গ'ল। কিন্তু ওপৰৰ জেক ভাৱটো ৰ'দেও তাক মানে শুকুৱাব পৰা নাই। সঁচাকৈ একদম মানে ৰিজাল্ট মানিব লাগে। আৰু একেলগে পানী দিয়া, একেটা সময়তে একেলগে পানী দিয়া আৰু এডৰা মাটি আপোনালোকক আমি দেখুৱাম। তো আটাইখিনি ইয়াতো বেঙেনা এজোপাকৈ দিছিলে জেগাখিনি, কিন্তু আমি যদি ওপৰলৈ চাওঁ, এইডৰা মাটিত চাওক আপোনালোকে, এইডৰা মাটিটো এতিয়া কথাটো হ'ল কি, এইডৰা মাটিটো পানী দিয়া হৈছিলে একেটা সময়তে। আপোনালোকক মই আকৌ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম, একেলগে দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া মই এটা ডিভাইডাৰত আছোঁ বুলি ধৰক, বাওঁফালে ঘেঁহু খেতি, তাত আমাৰ ভূ অস্ত্ৰ ছুপাৰ দিয়া হৈছিলে 15 দিনৰ আগতে, আৰু লগতে 15 দিনৰ আগতে পানীও ছটিওৱা হৈছিলে। মানে ভূ অস্ত্ৰ ছুপাৰ দিয়াৰ পাছত পানী ছটিওৱা হৈছিলে, ইয়াত পানী সিঁচা দিয়া হৈছিলে, আৰু পানী দিয়া বৰ্তমান 15 দিন হৈ গৈছে। আৰু 15 দিন হৈ যোৱাৰ পাছতো যদি আপুনি ঘেঁহু খেতিডৰাত চায়, এতিয়াও এই খেতিডৰা আপোনাৰ জেক আছে, আৰু পানী যোনটো মাটিয়ে ধৰি ৰাখিবলৈ সক্ষম হৈছে। আৰু একেলগে একেটা সময়তেই এই খেতিডৰাটো, বেঙেনা খেতি কৰিছিলে, এই খেতিডৰাটো পানী দিয়া হৈছিলে 15 দিনৰ আগতে এই খেতিডৰাটো। কিন্তু এই খেতিডৰাত আপোনাৰ ভূ অস্ত্ৰ ছুপাৰ ব্যৱহাৰ কৰা নাছিলে। পানী দিয়া চিন আছে, হয় হয়, পানী দিয়া চিন। এতিয়া ইয়াৰ মাটিটো চাওক, এই মাটিটো চাওক, কেনেকুৱা শুকান হৈ গ'ল, এই মাটিটো শুকান হৈ গ'ল। চাওক পাৰ্থক্যটো চাওক, এটা অদ্ভুত ৰিজাল্ট হয়। হা, মাটিটো শুকান হৈ খৰখৰীয়া মাৰিলে, আৰু মাটিটোত জান নাইকিয়া হৈ থাকিলে, মাটিটোত জান নাই, তো জান নাই। কিন্তু এইডৰা মাটিত য'ত ঘেঁহু ছটিয়াই থোৱা হৈছে, তাত ভূ অস্ত্ৰ ছুপাৰটোৱে জান আনি দিলে মাটিটো এতিয়াও গোটেই, মানে এতিয়াও যদি আমি আগলৈ চাওঁ, সেইখন ওখত পানীটো থাকিব নালাগে নিয়মমতে। চাবলৈ গ'লে সেই ঘেঁহু খেতি য'ত কৰিছে,
সেই ডৰাতকৈ বেঙেনা খেতি য'ত কৰা হৈছে সেই ডৰাটো অকণ ডাউনহে, কিন্তু পানীটো থাকিব লাগে ডাউনত, কিন্তু ডাউনটো শুকাই ফৰফৰীয়া মাৰিলে। কিন্তু আপুনি যদি চাই আমাৰ ঘেঁহু খেতি এইখিনি যদি চাই এই ঢাপটোত আপোনাৰ সেইখিনিতো এইখিনি গোটেই পানী মানে জেক আছে পূৰা সম্পূৰ্ণৰূপে। এইটো এটা বহুত সুন্দৰ আমাৰ কাৰণে ভাল ৰিজাল্ট। তো কি ক'ম ৰাইজ, আপোনালোকে ব্যৱহাৰ কৰক, খেতিয়ক বন্ধুসকলৰ কাৰণে বহুত ভাল এটা কথা। আৰু ভাল লগা কথাটো কি হ'ল 100% অৰ্গেনিকেলি আপুনি বস্তুটো উপলব্ধ হয়, য'ত আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে বহুত প্ৰয়োজন। আজিৰ দিনত বেমাৰ আজাৰ দিনক দিনে বাঢ়িছে। আপোনালোকে যদি সঠিক প্ৰডাক্ট ব্যৱহাৰ কৰি আপোনালোকেও ফলপ্ৰসূ হ'ব আৰু লগতে সমাজখনো ফলপ্ৰসূ হ'ব। তো তেনেকুৱা যদি প্ৰডাক্ট আপোনালোকে হাতত পাই যায় তো ইয়াতকৈ ভাল কথা আৰু একো নাই। তো এনেকুৱা প্ৰডাক্ট ব্যৱহাৰ কৰক য'ত এখন দেশৰ উন্নতি হয়, য'ত আপোনাৰ উন্নতি হয়, সমাজখনৰ উন্নতি হয়। থেংক ইউ।